প্ৰেজ দ্য লৰ্ড। মই প্ৰভাত জি মমিন আজিও আপোনালোকৰ ওচৰত এটি বাক্য লৈ আহিছোঁ। এই বাক্যটো আমি একেলগে চাম আৰু কণ্টেক্সে আমাক কি কয় আৰু এই কথাটো আমাৰ কাৰণে কি ক'ব যায় আমি একেলগে চাম। বাক্য ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলৰ বাক্য আৰু জোহনে লিখা শুভবাৰ্তা 8 অধ্যায় 40 পৰা 47 এই কথাখিনি আমাক কি ক'বৰ কাৰণে যায় আৰু আমি কি বুজো আমি এই কথাটো আমি চাম আৰু আমাক কি ক'বলৈ যায় ইয়াক আমি চাওঁ আহকচোন আগবাঢ়ো। জোহন 8:40 যীশুৱে কৈছে, ঈশ্বৰৰ ওচৰৰ পৰা যি সত্য মই শুনিলোঁ, অৰ্থাৎ পিতৃ ঈশ্বৰৰ পৰা মই যি শুনিলোঁ। প্ৰভু যীশুৱে কৈছে পিতৃৰ ওচৰৰ পৰা মই যি শুনিলোঁ তাকে আপোনালোকক কৈছোঁ, তথাপি এতিয়া আপোনালোকে মোকেই বধ কৰিবলৈ বিচাৰিছে। কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই। আপোনালোকৰ পিতৃয়ে যি কৰ্ম কৰে আপোনালোকে তাকেই কৰে। অৰ্থাৎ ইয়াতে আমি এনেকুৱা ধৰণৰ বুজিছোঁ, তাকে আপোনালোকক কৈছোঁ, মানে যি পিতৃৰ পৰা শুনিছে সেইটো প্ৰভু যীশুৱে সেই সত্য আৰু তেওঁ জীৱন লৈ আহিছে মানুহৰ ওচৰলৈকে। তথাপি এতিয়া আপোনালোকে মোকে বধ কৰিবলৈ বিচাৰিছে। কিন্তু অব্ৰাহামেতো এনে কৰ্ম কৰা নাই। অৰ্থাৎ কেনেকুৱা ধৰণৰ কৈ আছে, যি ফৰচী চুদুকীবিলাক আৰু জগতৰ মানুহবিলাকে তেওঁক উপদেশ দি আছিলে, তেওঁক প্ৰশ্ন সুধি আছিলে আৰু তেওঁক মানে হিংসা কৰি কেনে প্ৰশ্নবিলাক কৰি আছিলে। তেতিয়া প্ৰভু যীশুৱে কৈছে যে তোমালোকে যে পিতৃ অব্ৰাহামক আমাৰ পিতৃ আদি পিতৃ বুলি কেনে তোমালোকে কৈ থাকা, তেওঁৰ সকলো কথাবিলাক তেওঁৰ সকলো বিধি বিধানবিলাক মানি থাকা, কি তোমালোকৰ অব্ৰাহাম পিতৃয়ে কি মানুহ বধ কৰিবৰ কাৰণে হিংসা প্ৰতিহিংসা নিন্দা এই সকলো কৰিবৰ কাৰণে দিছে জানো? তোমালোকৰ অব্ৰাহামেতো তেনেকুৱা কৰা নাই। তোমালোকে যেনেকৈ মানুহক মোক বধ কৰিব বিচাৰিছা, তোমালোকে মানুহক বেয়া ভাৱ বেয়া চিন্তা বেয়া ধাৰণাৰে তোমালোকে এইবিলাক কৰিছা। তো অব্ৰাহামেতো তেনেকুৱা কৰা নাই। তোমালোকে অব্ৰাহামক কি চাপত লৈ কেনে তোমালোক অব্ৰাহাম আমাৰ পিতৃ আমাৰ আদি পিতৃ বুলি কেনে তোমালোকে চাপত লৈ আছা। তাকেই মানে প্ৰভু যীশুৱে তেওঁলোকক বুজাইছিলে। তাৰপিছত কৈছে আপোনালোকৰ পিতৃয়ে যি কৰ্ম কৰে আপোনালোকে তাকেই কৰে। অৰ্থাৎ প্ৰভু যীশুৱে ইংগিত কৰি আছে, এইটো শয়তানৰ কথা কৈ আছে। আপোনালোকৰ যি বেয়া ভাৱ বেয়া চিন্তা বেয়া ধাৰণা ৰংগৰ ৰস সকলো মততা খংৰাগ মানে এই সকলো বেভিচাৰী যিমান আমাৰ ভাৱ বেয়া বস্তু আছে সকলোবিলাক শয়তানৰ পৰা আহে। সেইকাৰণে প্ৰভু যীশুৱে কৈছে আপোনালোকৰ পিতৃ অৰ্থাৎ শয়তানৰ কথা কৈছে, যি কৰ্ম কৰে আপোনালোকে তাকেই কৰে। তাৰপিছত ফৰচীবিলাকৰ উত্তৰ এনেধৰণৰ, তেওঁলোকে তেতিয়া যীশুক ক'লে, আমি যাৰ সন্তান নহওঁ, আমাৰ এজন পিতৃ আছে, তেওঁ ঈশ্বৰ হয়। মানে সেই ফৰচীবিলাকে প্ৰভু যীশুৱে যি কথাবিলাক তেওঁ সঠিক কৈ আছিলে তেওঁবিলাকৰ বিন্ধিলে, তেওঁবিলাকৰ কথাবিলাক শুনি কেনে তেওঁলোকৰ মনত মানে খং উঠি গ'ল আৰু তেওঁবিলাকক বিন্ধিলে। তেতিয়া তেওঁবিলাকে এইটো কৈছে, আমি জাৰচ নহয়, আমাৰ এজনা পিতৃ আছে, অৰ্থাৎ স্বৰ্গত থকা জনাই আমাৰ পিতৃ হয়। তেতিয়া প্ৰভু যীশুৱে উত্তৰ দিছে, যীশুৱে তেওঁলোকক ক'লে, ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ'লে আপোনালোকে মোক প্ৰেম কৰিলাহেঁতেন, কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ। তেওঁ পিতৃৰ পৰা আহিছে অৰ্থাৎ স্বৰ্গৰ পৰা আহিছে। কিয়নো সেইকাৰণে কৈ আছে তেওঁ যে মোক পিতৃয়ে যি কৈ কেনে পঠাইছে, মই যি শুনিছোঁ তাকেহে আপোনালোকৰ ওচৰত কৈ আছোঁ। মই নিজৰ পৰা আহি ইয়াত থকা নাই, কিন্তু ঈশ্বৰেহে মোক ইয়ালৈ পঠালে। আপোনালোকে মোৰ কথাবোৰ কিয় নুবুজে? তাৰ কাৰণে এই যে আপোনালোকে মোৰ কথাবোৰ শুনি সহন কৰিব পৰা নাই। শয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। শয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা ওলাইছে, এই কথাটো ইয়াতে কয়। আৰু প্ৰভু যীশুৰ কোৱা কথাখিনিক এই বাক্যটোৱে কি চাপত দিয়ে, মথি 13:37 কি চাপত দিয়ে চাওঁ আহক। তেওঁ উত্তৰ দি ক'লে, যিজনে ভাল কঠীয়া সিঁচে, অৰ্থাৎ যিজনে ভাল কঠীয়া মানে ঈশ্বৰৰ পুত্ৰই মানে প্ৰভু যীশু ভাল কঠীয়া সিঁচে, তেওঁ বাক্য সিঁচে আৰু তেওঁ মানুহক জীৱন দিবৰ কাৰণে আহি সেই জীৱনৰ কথাবিলাক কৈ মানে সেইটো কঠীয়া সিঁচা হয়। মানে মানুহৰ জীৱনত সত্য কথা ভাল কথা আৰু জীৱনৰ কথা ক'লে কি হয়, এই তেওঁৰ মানে জীৱনত শস্য সিঁচা। যিজনে ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পুত্ৰ, এইটো মানুহৰ পুত্ৰ। পথাৰখন এই জগত
পথাৰখন এই জগত অৰ্থাৎ সকলো মানুহবিলাক হ'ল পথাৰ হয় আৰু ভাল কঠীয়া হৈছে স্বৰ্গ ৰাজ্যৰ সন্তানসকল স্বৰ্গ ৰাজ্যৰ সন্তানসকলটো এনেকুৱা ধৰণৰ যিবিলাকে তেওঁ বিশ্বাস কৰি কেনে সত্যতাৰে প্ৰভু যীশুৰ লগত লাগি থাকে সেইবিলাক হ'ল মানে কি সন্তানসকল স্বৰ্গ ৰাজ্যৰ সন্তানসকল সেইবিলাক হয় সেই বিনয় বনবোৰ হৈছে শয়তানৰ সন্তান বিনয় বনবোৰ শয়তানৰ সন্তান যি বেয়া ভাৱ বেয়া চিন্তা বেয়া ধাৰণা বেয়া খং ৰাগ ৰংগমত যিমান বেয়া আছে সকলো বিনয় বন বুলি কেনে প্ৰভু যীশুৰ আৰু প্ৰভুৰ এটা ভাষা আছে সেই বিনয় বনটো হ'ল প্ৰভুৰ কোৱা ভাষাৰ দ্বাৰাই বিনয় বন শয়তানৰ কাৰ্যটো বিনয় বন বুলি কেনে কৈছে শয়তান সন্তান হৈছে বিনয় বনবোৰ হৈছে শয়তানৰ সন্তানবোৰ যি শত্ৰুৱে সেইবোৰ সিঁচিলে অৰ্থাৎ শয়তানে সিঁচিলে সেই বেয়া কৰ্ম বেয়া চিন্তা বেয়া ভাৱ সংগ্ৰাম সকলো মানে বেয়াবিলাক শয়তানে সিঁচিলে সি শয়তান শস্য দোৱাৰ সময়ে এই জগতৰ শেষ সময় আৰু দাৱনীসকল স্বৰ্গৰ দূত শস্য দোৱাৰ সময়ে এই জগতৰ শেষ সময় আৰু দাৱনীসকল স্বৰ্গৰ দূত যেতিয়া শেষ অন্তিম হ'ব প্ৰভু যীশু পবিত্ৰ আত্মা প্ৰত্যেক যিমানবিলাক বিশ্বাসী আছে প্ৰত্যেকবিলাকক পবিত্ৰ আত্মা দিলে যে যিজনে তেওঁ সকলো সময়ত লাগি থাকিব যিজনে তেওঁ সকলো সময়ত পৰিত্ৰাণৰ কাৰণে লাগি থাকিব অন্তিম দিনলৈকে তেওঁক সেই পবিত্ৰ আত্মাই উঠাব অৰ্থাৎ দাৱনী কৰি তেওঁক স্বৰ্গলৈকে লৈ যাব সেইকাৰণে শেষৰ দিনলৈকে যিজনে যিয়ে মানে বিশ্বাসৰ দ্বাৰাই দৃঢ়তাৰে থাকিব তেওঁবিলাক ধন্য বুলি কেনে আমাক বাইকত কয় সেইকাৰণে আমি শেষলৈকে অন্তিম সময়লৈকে আমি বিশ্বাসত দৃঢ়তাৰে থাকিব লাগে আৰু যি বাইক আমি পাইছোঁ যি পবিত্ৰ আত্মা আমাক দিয়া হ'ল সেই পবিত্ৰ আত্মাৰ লগত আমি থাকিব লাগে তেতিয়াহে আমি শেষৰ দিনা উত্থানত আমাক উঠাই লৈ যাব সেই পবিত্ৰ আত্মাই আমাক 1 John 3 কি ছাপৰ্ট কৰে চাওঁ আহক যিকোনোৱে পাপ আচৰণ কৰে তেওঁ শয়তানৰ এইটো যিকোনোৱে পাপ আচৰণ কৰে তেওঁ শয়তানৰ হয় কিয়নো শয়তানে আদিৰে পৰা পাপ কৰি আছে শয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল শয়তানৰ কৰ্ম যেতিয়া প্ৰভু যীশু আৰু পৰিত্ৰাণৰ কথা এই পৃথিৱীখনত অহা নাছিলে তেতিয়া শয়তানে সকলো পৃথিৱীৰ মানৱ জাতিক কি কৰিছে তেওঁ মানে জালত পেলাই কেনে চব নৰকত যাবলগীয়া হৈছিলে তেতিয়া স্বৰ্গ ৰাজ্যৰ কোনো কথাই নাই স্বৰ্গ ৰাজ্যত যোৱাৰ কাৰণে কোনো বাট যুগুতেই হোৱা নাই তেতিয়া শয়তানে সকলো মানৱ জাতিক নৰকত নিয়াৰ কাৰণে মানে তেওঁ মানে সকলো যোজনা কৰি থৈ দিছিলে আৰু চবেই নৰকত যাবই লাগিব মৰিলেও নৰকত যাবই লাগিব এনেও যাবই লাগিব নৰকত যাবলৈ তেতিয়া ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল অৰ্থাৎ ঈশ্বৰে আমাক প্ৰেম কৰি কেনে তেওঁ এজন মানুহ পঠালে অৰ্থাৎ প্ৰভু যীশুক পঠালে যি দ্বাৰা আমাৰ পাপৰ কাৰণে আমি প্ৰায়শ্চিত কৰিবৰ কাৰণে পবিত্ৰ তেজ লাগে সেই পবিত্ৰ তেজ ক'ৰ পৰা ওলাব আমাৰ পৃথিৱীত পবিত্ৰ বস্তু একো নাই কিন্তু পৃথিৱীত একো পবিত্ৰ নাই সেইকাৰণে প্ৰভু যীশুৱে সেই পুত্ৰক যীশুক পৃথিৱীৰ কাৰণে পঠাই দিছে পৃথিৱীৰ মানৱ জাতিৰ কাৰণে পঠাই দিছে তেওঁ যাতে সকলো মানৱ জাতিৰ কাৰণে বলি স্বৰূপে পবিত্ৰ তেজ পৃথিৱীত বোৱাই দিয়ে যিজনে তেওঁক বিশ্বাস কৰে তেওঁলোকে অনন্ত জীৱন পাই নিজৰ পৰা কোনো বলি দিব নালাগে সেই বলিটোতে তেওঁলোকে বিশ্বাসৰ দ্বাৰাই পবিত্ৰ হৈ কেনে স্বৰ্গত যাব পাৰিব সেইকাৰণে পুত্ৰক প্ৰকাশিত কৰিল এই পৃথিৱীত সেইকাৰণে যিজনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় অনন্ত জীৱন পাই প্ৰভু যীশুৱে কৈছে ময়ে বাট সত্য আৰু জীৱন মোৰ যোগেদি যিজনে যায় তেওঁ পিতৃৰ ওচৰত যাব পাৰিব অৰ্থাৎ স্বৰ্গ ৰাজ্যত যাব পাৰিব তেওঁ এনেকৈ কৈছে যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে ঈশ্বৰৰ বীজ অৰ্থাৎ ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ পবিত্ৰ আত্মা তেওঁৰ অন্তৰত থাকে তেওঁ পাপ কৰিব নোৱাৰে অৰ্থাৎ তেওঁ তাত পবিত্ৰ বস্তু থাকে কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ'ল অৰ্থাৎ পবিত্ৰ আত্মাৰ পৰা তেওঁক জন্ম কৰা হ'ল তেওঁ স্বৰ্গ ৰাজ্যত নিয়াৰ কাৰণে ৰেডি হৈ থাকিলে হেতুকে তেওঁ পাপ কৰিব নোৱাৰে ইয়াতে প্ৰকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন শয়তানৰ সন্তান যিকোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে তেওঁ ঈশ্বৰৰ সন্তান নহয় যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ ঈশ্বৰৰ সন্তান নহয় কেনেধৰণৰ কথাবিলাক যিখন 8:46 আমি চাওঁ ই আকৌ আমাক কি কয় সেইকাৰণে আপোনালোকৰ সেই পিতৃ অভিলাষ পূৰণ
কৰিবলৈ ইচ্ছা কৰে। সেই পিতৃ মানে শয়তানৰ কথা কৈ আছে, সেই পিতৃ পূৰণ ইচ্ছা কৰিবলৈ ইচ্ছা কৰে, কিয়নো আমাৰ তাত বেয়া ভাৱ বেয়া চিন্তা সেই বীজ সোমাই আছে না। সেইকাৰণে সেই বীজৰ বাপেকটো কোন হয়? শয়তান হয়। সেইকাৰণে তেওঁৰে অভিলাষ পূৰ কৰিবৰ কাৰণে আমি বিচাৰি থাকোঁ এনেধৰণৰ। ইয়াতে প্ৰভু যীশুৱে কৈছে শয়তান আদিৰে পৰা নৰবধি সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয় তেতিয়া সি নিজৰ স্বভাৱৰ পৰা কয়, কাৰণ সি মিছলীয়া আৰু সকলো মিছাৰ বাপেক হয়। পিতৃ হয় মিছাৰ আৰু ঠগবাজি মানে শয়তান হয়, যিহেতুকে তেওঁৰ পৰাই সকলোবিলাক ওলায়, ঈশ্বৰৰ পৰাই একো বেয়া বস্তু নোলায়। মই সত্য কথা কওঁ বাবে আপোনালোকে মোক বিশ্বাস নকৰে। আপোনালোকৰ মাজৰ কোনে মোক পাপী বুলি দোষী কৰিব পাৰে? মই যদি সত্য কথা কৈছোঁ, তেনেহ'লে আপোনালোকে কিয় মোক বিশ্বাস নকৰে? ইয়াত আমাক পিতৰে এনেকুৱা ধৰণৰ চাপত দিছে। পিতৰে লিখা শুভবাৰ্তা 3:22 মানে যদি মই পাপী হয়, তেতিয়াহ'লে আপোনালোকে পাপী বুলি কেনে মোক দুখ ধৰকচোন, ক'ত দুখ পায় আপোনালোকে, ক'ত মই পাপ কৰিলোঁ তাকে। তেতিয়া পিতৰে চাপত দি আছে। পিতৰত এনেকুৱা ধৰণৰ লিখা আছে, তেওঁ স্বৰ্গলৈ গৈ ঈশ্বৰৰ সোঁহাতে আছে। তেওঁ পাপী বুলি কেনেকৈ দোষী দেখাব বা কেনেকৈ তেওঁ পাপী হ'ব? তাৰ বিনিময়তে এনেকাই কৈছে, তেওঁ স্বৰ্গলৈ গৈ ঈশ্বৰৰ সোঁহাতে আছে আৰু স্বৰ্গদূতবিলাক ক্ষমতা আৰু শক্তিসমূহ তেওঁৰ বশীভূত হ'ল। সকলো শক্তি সকলো ক্ষমতা তেওঁক দিয়া হ'ল, সেইকাৰণে তেওঁৰ বশীভূত হ'ল। যোহন 8:27-47 যিজন ঈশ্বৰৰ লোক তেওঁ ঈশ্বৰৰ কথা শুনে। ঈশ্বৰৰ কথা শুনে, কিয়নো যি ভাল থাকে সেই মানুহজনৰ তাত সেই ভাল কথাই ওলাব আৰু ভাল কথাই শুনিব, বেয়া জনতে বেয়া কথাই ওলাব, বেয়া কথাই শুনিব, এনেকুৱা ধৰণৰ হয়। সেইকাৰণে আপোনালোকে সেইবাবে নুশুনে, অৰ্থাৎ ভাল কথা নাপাই কাৰণে নুশুনে, কাৰণ আপোনালোক ঈশ্বৰৰ লোক নহয়। আমাৰ তাত যদি বেয়া ভাৱ বেয়া চিন্তা থাকে, তেতিয়াহ'লে আমি ভাল বস্তু নুশুনো। সেইকাৰণে আমি ঈশ্বৰৰ লোক নহয়, ঈশ্বৰৰ সন্তান নহয়। সেইকাৰণে আহক ঈশ্বৰৰ সত্যতা আৰু ভাল কথাবিলাক আমি বাছি প্ৰভুত আহিব লাগে। সত্যতাৰে উত্তম গ্ৰহণীয় স্বৰূপে আমি শেষৰ দিনলৈকে যাতে প্ৰভুৱে আমাক উত্থানত উঠাব পাৰে, সেই পবিত্ৰ আত্মাক আমি কেতিয়াও আমাৰ পৰা বঞ্চিত নকৰোঁ। পবিত্ৰ আত্মাক আমি সকলো সময়ত লগত লৈ কেনে আমি থাকিব লাগে। যেতিয়াই আমাৰ স্বৰ্গত যাবৰ সময় হ'ব, তেওঁ আমাক লগত লৈ তেওঁ স্বৰ্গত নিয়া হ'ব। সেইকাৰণে যোহনত কৈছে, মই জগতৰ পোহৰ। এতিয়া বৰ্তমান জগতত থকা দিনবিলাকত যদি আমি সেই পোহৰ আৰু সত্যতাক নিবিচাৰোঁ, তেতিয়াহ'লে কি হ'ব? পবিত্ৰ আত্মা আমাৰ তাত নাই, আৰু তাৰপিছত কি হ'ব? ডাইৰেক্ট আমাৰ পিতৃ কোন হয়? শয়তান, আৰু শয়তানৰ ঠাই ক'ত হয়? নৰক। আমি তাতেই যাব লাগিব। সেইকাৰণে আহক আমি যি বাক্য সন্মুখত ৰাখিলোঁ, এই বাক্যটো আপোনালোকে নিশ্চয়কৈ বুজিছে, আৰু আপোনালোকে ভালদৰে পঢ়ি আপোনালোকে বুজি ল'ব আৰু ধুনীয়াকৈ বুজিব পাৰিব। ধন্যবাদ দিওঁ। যীশুৰ নামত।